পোনপ্ৰথমেতো মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম যে তেখেতে আমাৰ বৰবাম বাগিচাৰ সৌন্দৰ্যক শলাগিছে। তেখেতৰ এই বাৰ্তাই হয়তো বৰবাম বাগানক আৰু মানে ফেমাছ কৰি তুলিব। আৰু আমি একচুৱেলি বৰবাম হ'ল আমাৰ গুডৰিক গ্ৰুপ লিমিটেডৰ এখন বাগান। আমাৰ গ্ৰুপত অসমত 12খন বাগান আছে আৰু গোটেইকেইখন বাগানতেই আমাৰ এই এনেকৈ আমি এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে যিটো ইয়াত দেখিছে এইটো তাৰে আমাৰ এটা সৰু প্ৰচেষ্টা। আমি চেষ্টা চলাই আহিছোঁ যাতে এইটো ভালকৈ মেইনটেইন কৰি যাব পাৰোঁ। পৰ্যটক কিমান আহে ইয়াত? পৰ্যটক বুলি ক'বলৈ এনেকৈ যদিও গন্তি কৰা নাই, তথাপিতো আপোনাৰ 100 ওচৰা-ওচৰি মোটামুটি অন এন এভাৰেজ দৈনিক আমি আহে বুলি ভাবোঁ। ফেচিলিটি বুলি ক'বলৈ মানে কেনেকুৱা ধৰণৰ? মাজেৰে আপোনালোকৰ মূল প্ৰৱেশ পথ আৰু আমি জানিব নিব পাৰিছোঁ অসমৰ বাগিচাসমূহৰ ভিতৰতে আচলতে বৃহত্তৰ লাইব্ৰেৰীটো আপোনালোকৰ বাগানতে আছে। হয়, কি ক'ব? সেইটো লৈ ইনফেক্ট মই গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ ভিতৰতে বাগিচাৰ ভিতৰত যি লাইব্ৰেৰী আছে, এটা ডাঙৰ বৃহৎ লাইব্ৰেৰীটো আমাৰ বৰবাম বাগিচাৰ অন্তৰ্গত। আৰু তাত বহুতো ভাল ভাল কিতাপ, আপুৰুগীয়া কিতাপ কিছুমান মই দেখিবলৈ পাইছোঁ। এইবোৰ পঢ়ি উঠি অহা ল'ৰা ছোৱালীবোৰে নিশ্চয় উপকৃত হৈছে বুলি মই ভাবোঁ। তাৰ উপৰিও আমাৰ ইয়াত বৰবাম বাগিচাত মুঠ জনসংখ্যা হ'ব 10,000ৰ ওপৰত আৰু মোটামুটি 4,000 ইয়াত শ্ৰমিক আছে, পাৰ্মানেণ্ট টেম্পৰেৰী মিলাই। তো আমি এটা সুন্দৰ পৰিৱেশত কাম কৰি আহিছোঁ। মেনেজমেণ্ট আৰু ৱৰ্কাৰ মাজত ভাল এটা সম্বন্ধ আছে। বুজাবুজিৰে সকলো আমাৰ সমস্যাবোৰ এতিয়ালৈকে সমাধান কৰি আহিছোঁ। তো এইটো কেৱল সৌন্দৰ্যটো কেৱল বাহিৰগত বুলি মই নকওঁ, ইয়াত আমাৰ নিশ্চয় আভ্যন্তৰীণ যিটো আমাৰ সৌন্দৰ্য আমি অব্যাহত ৰাখিছোঁ, চেষ্টা কৰি আছোঁ। তো এয়াই আৰু এটা কথা ক'ব বিচাৰোঁ, যিজন পথচাৰী বা যিজন ট্ৰেভেলাৰ এইফালেদি আপোনাৰ আমগুৰিৰ পৰা নাগালেণ্ডৰ ৰাস্তাটো, হালুৱাডিঙৰ ৰাস্তাটো ধৰে, সিহঁতি অলপ সময়ৰ কাৰণে হ'লেও আমাৰ এই বাগানখনৰ ওচৰত ৰখি পিনে এটা মানে এই সৌন্দৰ্যটো উপভোগ কৰে আৰু এটা চেলফি নিশ্চয় লৈ যায়। আৰু এইখিনি জেগা আমি সৌন্দৰ্যতা মেইনটেইন কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। কিন্তু মই আপোনালোকৰ জৰিয়তে এইটো সকলো ৰাইজকে অনুৰোধ কৰিম যাতে ৰাইজেও ইয়াত আমাক অলপ সহায় কৰে, জেগাটো যাতে পৰিষ্কাৰ হৈ থাকে তাৰ বাবে সিহঁতেও তেখেতসকলেও চেষ্টা কৰে। এটলিষ্ট চফা নকৰিলেও কমচে কম লেতেৰা কৰি নাযায়, সেইটোৱে মোৰ ফালৰ পৰা অনুৰোধ থাকিল। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।